নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসম আলোচনা কৰিম যে কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সমালোচনা কৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক এনেকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ ভালেমান ভেকেন্সি মুকলি কৰা হৈছে জুলাই মাহৰ সম্পূৰ্ণ ভিডিওটো সব গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি যাব তাৰ আগতে যদি যোৱা কালি ভিডিওটো চোৱা নাই চাব পাৰে এপিডিসিএল কল চেণ্টাৰৰ ভেকেন্সি ইন্টাৰেষ্টেড হলে চাব পাৰে বিদ্যুৎ বিভাগৰ কল চেণ্টাৰৰ ভেকেন্সি এএসটিসিৰ ভেকেন্সি চলি আছে এএসটিসি আন্ডাৰত এটা project hobo tar karone vacancy choli ase 8 pass 10 pass 12 pass shopping mall vacancy july mahor interested hole sabo pare axis bank hdfc dabur company ebur vacancy jodi ito last date jona apply koribo pare kintu jodi last date koise apply nokoribo company torofor pora block kori dibo eke vacancy jodi pisor ule apply koribo nwaribo জুলাই মাহৰ ভেকেন্সি অসমৰ বিভিন্ন জিলাৰ পৰা কোম্পানী জুলাই মাহৰ ভেকেন্সি প্ৰায় 150 জন পাৰ্টি লাগে সো এটো কাৰণে আপোনালোকৰ 10 পাস 12 পাস ডিপ্লোমা লেভেলৰ চাকৰি আছে 18000 টু 48000 পাৰ মান দৰমহা পাব সো এটো কাৰণে প্ৰথম ভেকেন্সি লৈ যোৱাৰ আগতে এইকেইটা পইণ্ট মনত ৰাখিয়ে ভিডিওটো চাব প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে বহুতে কমেন্ট কৰি আছিল বহুত দিন এক সপ্তাহৰ পৰা যে আইটি দাদা আইটিআই ফিটাৰৰ ভেকেন্সি লাগে বহুত কমেন্ট পাইছো সো জুনিনে কমেন্ট কৰি আছিল এটা থ্যাংক ইউ বুলি কমেন্ট কৰি দিব বা ভিডিওটো লাইক কৰি দিব আইটিআই ফিটাৰৰ দুটা ভেকেন্সি ফ্ৰেছাৰ্ছ পাৰিব এক্সপেৰিয়েন্স পাৰিব এটো কাৰণে 10 পাস ক্লাস 10 পাস হ'ব লাগিব লগতে আইটিআই ফিটাৰ কৰা হ'ব লাগিব সেকেন্ড ভেকেন্সি ক্যালিব্ৰেশন আৰু ইনস্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰ এটা ভেকেন্সি এটো কাৰণে ডিপ্লোমা কৰা হ'ব লাগিব ক্যালিব্ৰেশন ডকুমেন্টেশন বা ইনস্ট্ৰুমেন্টেশন লগতে 3 বছৰ মিনিমাম এক্সপেৰিয়েন্স লাগিব মেইল আইডি তলত দি আছে 10 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে কেচিয়াৰৰ ভেকেন্সি জেবি হন্ডা গুৱাহাটী বেচৰ কাৰণে ব্ৰাঞ্চৰ কাৰণে এটো কাৰণে কেচিয়াৰ জব লোকেশন হ'ব নাৰাংগী গুৱাহাটী স্যালাৰি মান্থলি পাব আপোনালোকৰ 15000 টকা মান্থলি বেসড অন এক্সপেৰিয়েন্স নেগোশিয়েবল সো 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব কেচিয়াৰ হিচাপে কাম কৰা লগতে নলেজ লাগিব বিলিং কেছ হ্যান্ডলিং আৰু বেসিক একাউন্টিং আৰু কমফৰ্টেবল হ'ব লাগিব বিলিং সফটওয়্যাৰ আৰু এক্সেলৰ আগতে কাম কৰা গুৱাহাটীৰ ৰেসিডেন্ট হ'ব লাগিব আৰু অনেষ্ট হ'ব লাগিব ৰিলায়েবল হ'ব লাগিব আৰু ওয়েল অৰ্গানাইজড হ'ব লাগিব কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ জেনাৰেলি কেচিয়াৰ বিকম পাস লাগে বিকম গ্ৰেজুৱেচন কৰা হ'ব লাগিব মানে বেচেলৰ অফ কমাৰ্চত সো যাৰ বিকম আছে হিওতে এপ্লাই কৰিব পাৰে বা এমকম হলেও পাৰিব সো মেইল আইডি তলত দি আছে এনেকৈ হেডিঙত লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ কেচিয়াৰ জেবি হন্ডা গুৱাহাটী 8 জুলাই ভিতৰত তাৰ পিছত আপোনালোকৰ 8 জুলাইৰ পৰা 10 জুলাইলৈ ইন্টাৰভিউ হ'ব অৰিজিনাল কপিখন থাকিব অৰিজিনাল কপিখনৰ কন্টাক্ট নম্বৰো থাকিব সো যাক অৰিজিনাল কপিখন লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপ হোৱাটসঅ্যাপ গ্ৰুপ আৰু ইনষ্টাগ্ৰাম পেজটো জয়েন কৰি থব কালি মই দিনৰ ভাগত দি দিম যেটা কোম্পানী কয় যে ৰাতি কন্টাক্ট কৰি ললে মই দিগদাৰি হয় সো মই দিনৰ ভাগত দি দিম যদি ইন্টাৰেষ্ট হয় জয়েন কৰি থব পাই যাব সো কোনোবা যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি এটো ভেকেন্সি দিয়া নহয় এটো চেনেলত বাকি যিকোনো এডভাৰটাইজে পাবলিশ কৰা হয় নে ভেকেন্সি আপোনালোকৰ ইন্টাৰভিউ হ'বলৈ গৈ আছে সেলস কনসালটেন্ট আৰু টিম লিডাৰ পেৰামাউন্ট হন্ডা কাৰ শোৰুম মালিগাঁও গুৱাহাটী 8 তাৰিখে আছে নিজৰ ৰিজুমি আপডেটেড ৰিজুমিখিনি আৰু এডুকেশন কোৱালিফিকেশনৰ ডকুমেন্টবোৰ ইন্টাৰভিউ লৈ যাবলৈ নাপাহৰিব যেটো লিখাই আছে এতে আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হৈ যাব লাগে নে ভেকেন্সি ডিব্ৰুগড়ৰ পৰা আহিছে সেলস এক্সিকিউটিভৰ ভেকেন্সি চেনেল সেলসৰ কাৰণে ভেকেন্সি ডাইনাৰফৰ কাৰণে স্কিল আৰু টাৰ্গেট এচিভ কৰিবৰ কাৰণে আপোনালোকৰ সেলস এক্সিকিউটিভ লাগে যোনে মেনেজ আৰু গ্ৰো আউট কৰিব পাৰে ডিস্ট্ৰিবিউটৰ তাৰ পিছত ডিলাৰ চেনেল সেলস নেটৱৰ্ক ডিব্ৰুগড় লোকেশনৰ সো এটো কাৰণে ডেভেলপাৰ মেইনটেইন কৰিব লাগিব ষ্ট্ৰং ৰিলেশন এজ ডিলাৰ আৰু ডিস্ট্ৰিবিউটৰৰ সৈতে কন্টাক্ট কৰিব লাগিব মাৰ্কেট ৰেগুলাৰ ভিজিট আৰু কনসিস্টেন্ট থাকিব লাগিব সো মান্থলি আৰু কোৱাৰ্টাৰলি সেলসৰ টাৰ্গেটবোৰ এচিভ কৰিব লাগিব আৰু বিজনেস অপৰচুনিটিবোৰ আইডেন্টিফাই কৰিব লাগিব বিজনেসটো এক্সপান্ড কৰিব লাগিব প্ৰিপেয়াৰ আৰু মেইনটেইন কৰিব লাগিব পাৰফৰম্যান্স ৰিপৰ্টবোৰ সো এটো কাৰণে মিনিমাম আপোনালোকৰ 2 বছৰ এটা এক্সপেৰিয়েন্স লাগিব লগতে কমিউনিকেশন নেগোশিয়েবল আৰু ৰিপৰ্টিং স্কিল লাগিব সো লোকেল ক্যান্ডিডেট ডিব্ৰুগড় বা সাৰাউন্ডিং হলে আপোনালোকৰ প্ৰেফাৰেন্সটো দিয়াব মিনিমাম আপোনালোকৰ গ্ৰেজুৱেচন লাগিব এটা চাকৰি কাৰণে মেইল আইডি তলত দি আছে স্যালাৰি এজ পাৰ মাৰ্কেট ষ্টেণ্ডাৰ্ড হিচাপে পাব সো 9 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যোনে ইন্টাৰেষ্টেড হয় নে ভেকেন্সি সেমৰক লিটল কিডস পি স্কুল
ঘৰামৰাৰ পৰা আহিছে এজন আপোনালোকৰ ফিমেল শিক্ষক লাগে বা টিচাৰ লাগে ফ্লুয়েন্ট হ'ব লাগিব ইংলিছত আৰু মিনিমাম 2 বছৰ এটা ৰিলেভেন্ট এক্সপিৰিয়েন্স লাগিব সো মেইল আইডি তলত দি আছে 10 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে আপোনালোকৰ গ্ৰেজুৱেচন লগতে যদি বিএড আছে প্ৰেফাৰেন্সটো দিয়া হ'ব এবাৰ হুৰি ল'ব পাৰে ইমেইল আইডি দি আছে নে ভেকেন্সি আকছা পাত্ৰা ফাউণ্ডেশ্যনৰ ভেকেন্সি যোৰহাটৰ পৰা আপোনালোকৰ এক্সপিৰিয়েন্স প্ৰফেচনেল কেণ্ডিডেট বিচৰা হৈছে এক্সিকিউটিভ ৰ'লৰ কাৰণে অপাৰেচনৰ কাৰণে যোৰহাট লোকেশ্যনৰ কাৰণে সো যোৰহাটৰ ভেকেন্সি এইটো কাৰণে বিটেক ইন ফুড ইঞ্জিনিয়াৰিং বায়ো মাইক্ৰোবায়োলজি বা বায়োটেকনলজি কৰা হল বিটেক বা বিএসসি এমএসসি বা বিটেক এইটো কাৰণে মিনিমাম 3 বছৰ এটা অভিজ্ঞতা লাগিব সিমিলাৰ ৰলত কাম কৰা লগতে ওভাৰসি কৰিব লাগিব কিচেন আৰু প্ল্যান্ট অপাৰেচনবোৰ লগতে লিড আৰু ডেভেলপ কৰিব লাগিব অপাৰেচন টিমটো এনসিৰ কৰিব লাগিব যাতে সেফটি ষ্টেণ্ডাৰ্ড আৰু হাইজিন খিনি ষ্টেণ্ডাৰ্ড হিচাপে মেইনটেইন হৈছে নাই কোঅৰ্ডিনেট কৰিব লাগিব আৰু প্ৰকিউৰমেন্ট আৰু ডিস্ট্ৰিবিউশন টিমৰ হৈতে আৰু কন্টিনিউয়াস ইমপ্ৰুভমেন্ট কৰিব লাগিব সেখিনি পঢ়ি ল'ব পাৰে যদি ইন্টাৰেস্টেড হয় তলত মেইল আইডি দি আছে 10 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে নেভিগেন্সি স্কুল অথৰিটি আনন্দ একাডেমীৰ পৰা আহিছে সুপাৰমাৰ্কেট দিছপুৰ গুৱাহাটী এইটো কাৰণে এসিস্টেন্ট টিচাৰ দুজন ভেকেন্সি আৰু এজন স্পৰ্টছ টিচাৰৰ ভেকেন্সি আনন্দ একাডেমী সুপাৰমাৰ্কেট দিছপুৰ কোৱালিফিকেশন ফৰ সায়েন্স টিচাৰ গ্ৰেজুৱেচন কৰা হ'ব লাগিব সায়েন্সৰ এখন ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা লগতে বিএড আৰু ইংলিশ মিডিয়াম বেকগ্ৰাউণ্ড হ'ব লাগিব এজ লিমিট 22 to 40 ইয়াৰ্স এজ অন 1 এপ্ৰিল 25 কোৱালিফিকেশন ফৰ স্পৰ্টছ টিচাৰ এইটো কাৰণে বিএ ফিজিক্যাল এডুকেশন ব্ল্যাক বেল্ট হ'ব লাগিব আপোনালোকৰ মাৰ্শাল আৰ্ট কেৰাতে টাইকোৱাণ্ডো জুডো এটসেট্ৰা ফৰ দা কেণ্ডিডেট হেভিং বিএ যাৰ আছে হিয়তে এইবোৰ যদি আছে লগতে এনসিসিও এপ্লাই কৰিব পাৰিব 10 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে নিজৰ এপ্লিকেশন উইথ অল ডকুমেন্ট টেষ্টিমনিয়েল জমা দিব পাৰে হেমন্ত কুমাৰ বৰুৱা প্ৰেসিডেন্ট স্কুল অথৰিটি আনন্দ একাডেমী দিছপুৰ সুপাৰমাৰ্কেট নে ভেকেন্সি ইউটিলিটি সুপাৰভাইজাৰ মংগলদৈৰ পৰা আহিছে ফুল টাইম ভেকেন্সি এইটো এটা মংগলদৈ ডিস্ট্ৰিক্টৰ সো এইটো কাৰণে প্ৰিভেন্টিভ আৰু কাৰেক্ট মেইনটেনেন্সৰ কাম হ'ব লগতে এফেক্টিভ আৰু এফিচিয়েন্ট ফুয়েল মেনেজমেন্ট খিনি কৰিব লাগিব এট দা সাইট লগতে মনিটৰ কৰিব লাগিব ফিল্ড টেকনিচিয়ান এক্টিভিটি পঢ়ি ল'ব পাৰে এইখিনি এইটো কাৰণে ডিপ্লোমা ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল মেকানিক্যাল ইলেক্ট্ৰনিক্স আৰু কমিউনিকেশন ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক ইনস্ট্ৰুমেন্টেশন 6 বছৰ এটা অভিজ্ঞতা লাগিব টেলিকমিউনিকেশন ইন্ডাষ্ট্ৰীৰ লগত জড়িত লগতে ষ্ট্ৰং লিডাৰশিপ আৰু কমিউনিকেশন স্কিল হ'ব লাগিব লগতে এবিলিটি হ'ব লাগিব যাতে ফাষ্ট পেস এনভায়ৰনমেন্টত কাম কৰিব পাৰে লগতে নলেজ হ'ব লাগিব টেলিকমিউনিকেশন ইকুইপমেন্ট আৰু সিস্টেমৰ ওপৰত লগতে ড্ৰাইভিং লাইসেন্স এখন হ'ব লাগিব প্ৰেফাৰেন্স দিব যদি লোকেল কেণ্ডিডেট হয় 30,000 salary পাব এনেদৰে হেডিংত লিখি দিব ইউটিলিটি সুপাৰভাইজাৰ নিজৰ নাম আৰু অনলি শৰ্টলিস্টেড কেণ্ডিডেটকে পিছলৈ কন্টাক্ট কৰা হ'ব ফাৰ্দাৰ নেসেসারি স্টেপলে যেটা কোয়ালিফাইড হ'ব সো এইটোৰ অৰিজিনাল কপিখন গ্ৰুপত দিয়া হ'ব যদি লাগে জয়েন কৰি থব মেইল আইডি দিয়া আছে তলত 10 জুলাই ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে এখন ইন্টাৰনেশ্যনেল স্কুলৰ পৰা ভেকেন্সি প্ৰথম ভেকেন্সি এসিস্টেন্ট মেনেজাৰ পাব্লিক ৰিলেচনৰ কাৰণে এইটো কাৰণে গ্ৰেজুৱেচন লগতে 2 বছৰ 3 বছৰ অভিজ্ঞতা হ'ব লাগিব সিমিলাৰ অৰ্গানাইজেশ্যন বা এখন ভাল স্কুল প্লে স্কুলত কাম কৰা টিচাৰ প্ৰেফাৰেন্সটো দিব লগতে টু হুইলাৰ এখন হ'ব লাগিব এডমিশন অফিচাৰৰ কাৰণে গ্ৰেজুৱেচন প্লেজেন্ট পাৰ্সনলি হ'ব লাগিব লগতে এক্সিলেন্ট ভাৰ্বেল আৰু ৰিটেন কমিউনিকেশন স্কিল ভাল হ'ব লাগিব লগতে গুড নলেজ হ'ব লাগিব এমএছ ওয়াৰ্ড আৰু ইন্টাৰনেটৰ ওপৰত লগতে এক্সপেৰিয়েন্স হ'ব লাগিব হ্যান্ডলিং এডমিশন ইন সিমিলাৰ অৰ্গানাইজেশ্যন এডুকেশন ইনষ্টিটিউট টিচাৰ প্ৰেফাৰেন্সটো দিয়া হ'ব মেইল আইডি দি আছে 8 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় এই ভেকেন্সি এটা ৰিপৰ্ট এটা কনষ্ট্ৰাকচন কোম্পানীৰ পৰা ভেকেন্সি সাইট ইঞ্জিনিয়াৰ 3 এটা কাৰণে জেই জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল মিনিমাম 3 বছৰ সিভিল কনষ্ট্ৰাকচনত কাম কৰা অভিজ্ঞতা লাগিব সাইট ইঞ্জিনিয়াৰ 3 আছে মিনিমাম 3 বছৰ অভিজ্ঞতা কনস্ট্ৰাকচনৰ লগত জড়িত একাউন্টেন্টৰ আছে 3টা এটো কাৰণে বিকম পাস কৰা হ'ব লাগিব লগতে গুড নলেজ হ'ব লাগিব টেলিৰ ওপৰত গুৱাহাটী তামুলপুৰ ডুমডুমা তিনচুকীয়া শ্ৰীভূমি কৰিমগঞ্জ প্ৰজেক্ট সাইট সো স্যালাৰি হ'ব নেগোচিয়েবল মেইল আইডি দি আছে 8 দিনৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় সো ফ্ৰেণ্ড আশা কৰিছো ভিডিওটো চাই ভাল লাগে যদি ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব নাপাৰিব আগলৈ কি ভেকেন্সি বিচাৰিছে কোন লোকেশনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি দিব নাপাৰিব আমাৰ টেলিগ্ৰাম গ্ৰুপ WhatsApp গ্ৰুপ ইনষ্টাগ্ৰাম পেজ জয়েন কৰিব নাপাৰিব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত